ভৰি দুখন মেলিলেচোন গুটিকেইটা কাটো কি কঁঠাল গুটিকেইটাৰ কথা কৈছো মানুহ ভয় খাই আহিবি দেই এইখিনি ভৰা A few moments later. ঐ দাইলত কঁঠাল গুটিয়ে দি দিওঁ নি দি দে ঐ দাইলত কঁঠাল গুটিয়ে দি দিওঁ নি দি দে কঁঠাল গুটিয়ে দি দিওঁ নি দাইলত দি দে ঐ কঁঠাল গুটিখিনি দাইলৰ লগতে বনাই দিম ঐ দাইলত দি দে দি দে দাইলত দি দে চব্জিত দি দে ভাজিত দি দে মাছ মাংস চবতে দি দে মোক আৰু সুধি নাথাকিবি তেনেকে কৈছ যে সদায় সদায় একেটাকে খাই থাকিব নোৱাৰি নহয় কেলা মন নগ'লে আগতে কৈ দিব লাগে A few moments later. কি বনালে মাংস মোৰো দাইল সোপা খাই খাই আমনি লাগিছিলে বাৰু মোৰ দাইল খাই আমনি লগা নাছিলে মানে কঁঠাল গুটি সোপা খাইহে আমনি লাগিছিলে কেলা তই আগতে ক'ব লাগে কেলে মই মাংসত কঁঠাল গুটি দি দিলোঁ ভাতৰ বাহিৰে তই চবতে কঁঠাল গুটি দি দিয় আৰে ছিজনৰ বস্তু খাব লাগে সেই বুলি তই মাংসটো কঁঠাল গুটি দি দিবি নেকি নাখাওঁ মই তই বনাই মাংস খিচিৰি বনাই খাম মই কঁঠাল গুটি কেইটামান দি দিবি খাই ভাল লাগিব হেই বোল হেই বোল হেই হেই উঠলা হেই 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 কি হ'লে কেলা ট্ৰাকে খুন্দিয়ালে নিচিনা লাগিছে এই বেছিকৈ দুখ পালি নি তই দুখ পোৱা নাই কিন্তু ভিতৰত মগজটো কিবা হিলি আছে ৰ বেছিকৈ নেভাবিবি ৰ এই তোক মই চিনেমাখন চাবলৈ লৈ যাম বুজিছ কি চিনেমা এই মালামাল বইজ বুলি এখন আহি আছে নহয় 11 তাৰিখে সেইখন চাবলৈ তোক লৈ যাম সেইখনত একশ্যন আছে ৰোমাঞ্চ আছে কমেডি আছে চব ভৰপূৰ একদম চিনেমা অঁ ঠিক আছে দে আহ তেতিয়াহ'লে উঠ ৰচোন তই কিবা খিচিৰি বনাম বুলি কৈছিলি নহয় অঁ মই বনাওঁগৈ খিচিৰি বনাওঁগৈ এটা কাম কৰিবি কি কঁঠাল গুটি কেইটামান দি দিবি খাই ভাল লাগিব 4 দিন মানে হ'ল ছাৰ হাতখন বহুত বিষাই আছে হোৱা খেলি মেলি হ'ল চাগে এই নহয় ছাৰ এই আমাৰ ঘৰৰ ওচৰৰে মানুহ এটাই এই বাঁহ এডালে মাৰিলে ছাৰ কিয় এই মানুহটোৰ ঘৈণীয়েকক মানে ৰাতি মই গবা মাৰি ধৰিছিলোঁ সি দেখা পালে কিবা এটা কৰি দিয়কচোন মই বিষৰ বেজী এটা দিছোঁ আৰু টেবলেট 5টা লিখি দিছোঁ যেতিয়া বিষ হ'ব তেতিয়া খাই দিব এই নহয় ছাৰ বিষটো মই সহ্য কৰি ল'ম মোক মানে ঘৈণীয়েকৰ লগত লিংকটো লগাই দিব লাগে আৰে মই ডক্তৰ হয় আপুনি বেজালী প্ৰব্লেম লৈ মোৰ ওচৰলৈ আহিছে এতিয়া কওক এইটো কিতাপত যে মই চোৱা চিতাও কৰোঁ মানে পাৰ্ট টাইম জব আৰু কিবা এটা ওলাই থাকে হাত খৰচ মোক তাৰ মানুহজনীৰ লগত লিংকটো লগাই দিয়কচোন লিংক ক'লে নে লিংগ লিংক কানেকশ্যন অঁ চৰি নামটো কি তেখেতৰ অৰ্চিতা ফুকন মোৰ মানে তেখেতৰ লগত বহুত মন আছে আপুনি মোক বস্তু কেইটামান আনি দিব লাগিব এই ৰবৰ গছৰ আঠা ধতুৰা গছৰ গুটি 5টা তাৰপিছতে ভোট জলকীয়াৰ পাত 5 খিলা আৰু কেঁচা জালুকৰ গুটি 5টা অঁ মই এই মোৰ মন্ত্ৰশক্তি প্ৰয়োগ কৰি আপোনাক সৰু সৰু 5টা বড়ি বনাই দিম আপুনি সেইকেইটা খাব লাগিব নহয় ভূমিত ভৰাব লাগিব আপোনাৰ পুকৰত এটা পোক আছে মই দেখা পাইছোঁ কিছুমান সেইকাৰণে মানে আপোনাৰ খজুতিটো বেছি 5 দিন লাগিব তেতিয়া অৰ্চিতা মূৰ হৈ যাব দূৰ হৈ যাব কি ক'লে নাই একো নাই আপোনাক এতিয়া মাননিটো কিমান দিব লাগিব 11 লাখ টকা কি কেলা 11 লাখ টকাত দেখোন থাৰ এখন আহি যাব চুপ পাপি বেছি কথা নকবি নহ'লে এনেকুৱা এটা বান মাৰিম নহয় তোক বন্ধু কৰি যাব কিন্তু গুলি থাকি যাব মই মানে কামৰ জেগালৈ চাইকেল দি অহা যোৱা কৰোঁ যে সেইকাৰণে মাননিটো অকণমান বঢ়াই দিছোঁ আৰু এনেকুৱা 2 নম্বৰী কৰিলেহে ধৰক কিবা এটা ঘটিব পাৰি নহয় জানো টকা
আৰে টকা ঘটিবলৈ 2 নম্বৰী কৰিব নালাগে নহয় 18 তাৰিখে মালামাল বয়জ বুলি এখন অসমীয়া চিনেমা ৰিলিজ হ'ব সেইখন চালে হয় দেখোন আপুনি কিমান আইডিয়া পাব কিমান টিপছ পাব টকা ঘটিবলৈ মানে কিনো সেইখন মালামাল বয়জ 18 তাৰিখে ৰিলিজ হ'ব হিন্দী জগতৰ 2জন অভিনেতা আহিছে তাত কাম কৰিছে সেইখন চাবলৈ যাওক আকৌ 11 লাখ টকা বাপৰে নহয় মই 100 টকাহে কৈছিলোঁ বাকী অৰ্চিতা ফুকনৰ কেছটো আপুনি চিন্তাই নকৰিব আহিছোঁ দিয়ক মালামাল বয়জ চাব লাগিব